Man-elephant conflict continues to rage on in Assam. Panic and sensation prevails in Tamulpur as herds of elephant, which descended from neighboring hills of Bhutan, raided villages, damaging houses and farmlands. The marauding jumbos damaged several houses and also raided granaries where grains had been stored by the farmers. Along with this, the elephants also raided the paddy fields nearby, causing havoc among the villagers. A 5-member family had a narrow escape as elephants tore down their house while raiding the village last night. হাতীটো আহি গ'ল 1 ঘণ্টামান থাকিবলৈ 1.5টা মানত আহি গ'ল হাতীটো তাৰপিছত বেৰাত ভাঙি দিলে বেৰাটো ভাঙি তেতিয়াহে মানে গম পালে সিহঁতৰ মানে টোপনি মাৰি আছিল না বেৰাত ভাঙাৰহে তাৰপিছতহে গম পালে মানে হাতীটো আহিল তাৰপিছত পলাব চেষ্টা কৰে পলাব পৰা নাই মানে দৰ্জাৰ সন্মুখতে আছিল হাতীটো তাৰপিছত চাঙৰ ভিতৰত সোমাই থৈ দিলে ল'ৰাটোক তাৰপিছত এই ল'ৰাটোক মানে কম্বলটো হাতীয়ে কম্বলটোক ধৰি হ'লে কম্বলটোক পেলাই দিলে তাৰপিছত পোৱালিটো ল'ৰাটো সাইডত মানে চিটকি গ'ল আৰু এটা খাওয়াটো ধান চাউল গোটাই খাই গৈছে কষ্ট হৈছে এটা চলাৰ কাৰণে বহুত অসুবিধা হৈ আছে এটা মানে সরকার পৰা যদি কিবা এটা যদি ব্যৱস্থা কৰি দিয়ে এটা বহুত ভাল হল হয় আৰু